নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গে ন্যায় পাবই বিদেশতো তদন্তত ইতিমধ্যে অনুমতি প্ৰদান কৰিছে গৃহমন্ত্ৰী অমিত শাহে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গে এইবাৰ ন্যায় পাবই কেইটিমান মুহূৰ্তৰ পূৰ্বে বিদেশত তদন্ত চলোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমতি ইতিমধ্যে লাভ কৰিছে অসম আৰক্ষীয়ে বিএনএছৰ অধীনত 208 ধাৰাৰ অনুমতি লাভ কৰিছে ইতিমধ্যে অসম আৰক্ষীয়ে জানিব পৰা মতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে এই অনুমতি প্ৰদান কৰিছে এতিয়া ৰাজ্য চৰকাৰক ছিংগাপুৰত মৃত্যু হোৱা জুবিন গাৰ্গৰ আইনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আঁতৰি গ'ল এতিয়া সকলো বাধা সামাজিক মাধ্যম যোগে এই খবৰ ৰাজ্যবাসীক জনাইছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহি থকা 10 ডিচেম্বৰৰ ভিতৰত এখন পানী নখৰকা চাৰ্জশ্বিট দাখিল কৰিবলৈকৈ এতিয়া বদ্ধপৰিকৰ আৰু দৃঢ় হৈ পৰিছে অসম চৰকাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাজ্যত ইতিমধ্যে ঘোষণা কৰা হ'ল ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া এতিয়া আপুনি বাৰু কেনেকৈ জানিব ভোটাৰ তালিকাত আপোনাৰ নামটো আছেনে নাই আৰু এই সন্দৰ্ভত ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে নিৰ্বাচন আয়োগে আহি থকা 2026 বৰ্ষৰ 1 জানুৱাৰীলৈকে যোগ্য ভোটাৰৰ নাম সন্নিৱিষ্ট হ'ব ভোটাৰ তালিকাত আপোনাৰ ঘৰলৈ তাৰ বাবে যাব তিনিবাৰকৈ বিএলঅ সকলে ঘৰে ঘৰে গৈ পৰীক্ষা কৰিব নামসমূহ কোনো লোকৰ যদি মৃত্যু হৈছে তেতিয়া হলে পূৰণ কৰিব লাগিব বিশেষ ফৰ্ম 7 সংযোগ কৰিব লাগিব মৃত লোকৰ নাম কৰ্তন কৰিবৰ বাবে আৰু তাৰ সমান্তৰালকৈ আন কোনো ৰাজ্যত যদি আপোনাৰ নাম আছে তাৰ বাবেও বিশেষ পত্ৰ পূৰণ কৰিব লাগিব ফৰ্ম 8 ফিল আপ কৰি বহিৰাজ্যৰ পৰা নাম কৰ্তন কৰিব পাৰিব আপুনি এখন ঘৰলৈ প্ৰায় তিনিবাৰকৈ যাব বিএলঅ ঘৰৰ ব্যক্তিক লগ নাপালে তিনিবাৰকৈ যাব বিএলঅ সকল কেৱল ইমানেই নহয় এপ যোগেও আপুনি তথ্য লাভ কৰিব পাৰিব আৰু পুনৰ পৰীক্ষণৰ পাছতো ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰাৰ সুযোগ পাব আৰু প্ৰত্যেকগৰাকী উপযুক্ত হিতাধিকাৰীয়ে ভোটাৰ তালিকাত নাম সংযোজনৰ সুবিধা লাভ কৰিব আহি থকা ফেব্ৰুৱাৰী মাহলৈকে যিহেতু ৰাজ্যত ৬১,৫৫৩ গৰাকী বিএলঅক ইতিমধ্যে নিযুক্ত কৰা হৈছে আৰু তেনে ক্ষেত্ৰত যদিহে আপোনাৰ উজুৰ আপত্তি আছে তেন্তে জিলা আয়ুক্তৰ ওচৰত দাখিল কৰিব পাৰিব অভিযোগ খচৰা প্ৰকাশৰ প্ৰায় 15 দিনৰ ভিতৰত উজুৰ আপত্তি দাখিল কৰিব পাৰিব আপুনি কেৱল ইমানেই নহয় জিলা আয়ুক্তৰ কাৰ্যালয়ত গৈ আপোনাৰ আপত্তি নিষ্পত্তি নহ'লে পুনৰ সিইঅ'ৰ ওচৰত গৈও আপুনি দৰ্শাব পাৰিব আপত্তি এনেদৰে এতিয়া কিছু মুহূৰ্তৰ পূৰ্বে বৃহৎ ঘোষণা কৰিছে নিৰ্বাচন আয়োগে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ এইবাৰ ঘৰত অগ্নিসংযোগ কৰি নিজে আপোনঘাতী হৈ পৰিছে মাতৃ আৰু কন্যা আপোনঘাতী হৈছে ৰূপা বৰগোহাঁইৰ লগতে কন্যা উপাসনা বৰগোহাঁই বিবাহিত উপাসনা বৰগোহাঁই আছিল এগৰাকী টেট শিক্ষয়িত্ৰী আৰু এই মৃত্যুৰ সন্দৰ্ভত দুয়োৱে মিলি লিখি থৈ গৈছে এখন চিঠি আমি জানিব পৰা মতে শিৱসাগৰ চাৰিং হাফলুটিঙৰ বিদ্যুৎনাথৰ সৈতে বিয়া হৈছিল উপাসনা বৰগোহাঁইৰ ইয়াৰ পূৰ্বেও স্বামীৰ সৈতে চাদৰ পৰা জঁপিয়াই আত্মহননৰ চেষ্টা চলাইছিল উপাসনাই আৰু এই ঘটনাটো সংঘটিত হৈছিল 2024 বৰ্ষৰ 10 মে তাৰিখে মাতৃকন্যাই চৰম সিদ্ধান্ত লোৱাৰ ঘটনাক লৈ ইতিমধ্যে সৃষ্টি হৈছে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ পুৱতিনিশা শিৱসাগৰ ONGC কলনীৰ সমীপত এই অঘটন সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু সেই নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে উপাসনা বৰগোহাঁইৰ স্বামীক দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো এইবাৰ ভাৰত ভূমি এৰি পলাবলৈ বাধ্য হৈছে শ বাংলাদেশী ভোটাৰ তালিকা পুনৰীক্ষণৰ ভয়ত বাংলাদেশীয়ে কৰিছে এতিয়া পলায়ন SIRৰ ভয়ত নিজ দেশলৈ ৰাওনা হৈছে এতিয়া বাংলাদেশী নাগৰিক ভাৰত বাংলাদেশৰ সীমান্তত বাংলাদেশীয়ে কৰিছে এতিয়া ভিৰ পশ্চিমবংগত SIRৰ কাম আৰম্ভ হোৱাৰ পিছতে বাংলাদেশীয়ে ইতিমধ্যে কৰিছে পলায়ন জানিব পৰা মতে হকিমপুৰ চেকপোষ্টত বয়বস্তুসহ ভিৰ কৰিছে এতিয়া বাংলাদেশী নাগৰিকে ভাৰতৰ ভিন্ন জিলাত শ্ৰমিক হিচাপে কৰ্মৰত আছিল এইসকল বাংলাদেশী নাগৰিক পৰৱৰ্তী খবৰটো হৈছে এইবাৰ স্মাৰ্ট মিটাৰক লৈ আহি পৰিছে এটা বিগ ব্ৰেকিং আপডেট স্মাৰ্ট মিটাৰ সংযোজনৰ ৰহস্য লাহে লাহে এতিয়া আহিছে পোহৰলৈ কেন্দ্ৰীয় চৰকাৰৰ ৰাজনৈতিক এজেণ্ডাত
অন্য এক জনবিৰোধী সংযোজন দেখিবলৈ পোৱা গৈছে। কৰ্পোৰেট গোষ্ঠীৰ হাতলৈ যাব ৰাজ্যৰ বিদ্যুৎ বিতৰণ ব্যৱস্থা আৰু তাৰে পৰিপ্ৰেক্ষিতত বন্ধ হ'ব দৰিদ্ৰ গ্ৰাহক আৰু কৃষকে লাভ কৰা সকলো ৰেহাই। আহি আছে গ্ৰাহকৰ বাবে ভয়ংকৰ বিদ্যুৎ সংশোধনী বিধেয়ক 2025। এটা জাতি, এটা ধৰ্ম, এটা ভাষা, এটা নিৰ্বাচন, এটা কৰৰ লগত এইবাৰ এক বিদ্যুৎ নীতি আহিব। 2003 চনৰ বিদ্যুৎ আইনৰ পৰিৱৰ্তনৰ বাবে প্ৰস্তুত কৰা হৈছে বিদ্যুৎ সংশোধনী বিধেয়ক 2025ৰ খচৰা। আৰু এই খচৰাত দেশৰ জনসাধাৰণ আৰু শক্তি খণ্ডৰ বাবে ভয়ংকৰ বিপদ ইতিমধ্যে স্পষ্ট হৈ পৰিছে, য'ত নেকি ডিস্কম বুলি পৰিচিত ৰাজ্যৰ বিদ্যুৎ বিতৰণ কোম্পানীক ব্যক্তিগতকৰণৰ লক্ষ্য ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। তেনে ক্ষেত্ৰত এইবাৰ হস্তান্তৰ হ'ব দেশৰ বিদ্যুৎ বিতৰণ ব্যৱস্থা সম্পূৰ্ণ কৰ্পোৰেটৰ হাতলৈ। ৰাজহুৱা খণ্ডৰ বিদ্যুৎ কোম্পানীসমূহে লোকচান ভৰি থকাৰ অজুহাত দেখুৱাই এনে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। এনে ক্ষেত্ৰত পৰ্যায়ক্ৰমে একেবাৰে নোহোৱা হৈ পৰিব কৃষকসকলে লাভ কৰি থকা ছাবচিডি তথা ৰেহাই। ঠিক তেনেদৰে দৰিদ্ৰ গ্ৰাহক আৰু ব্যৱসায়ী প্ৰতিষ্ঠানৰ বিদ্যুৎ মাচুলৰ মাজত নাথাকিব কোনো ধৰণৰ পাৰ্থক্য। লগতে বিদ্যুৎ গ্ৰাহকৰ ওপৰত বিদ্যুৎ চাৰ্জৰ বোজা পাব অধিক বৃদ্ধি। এটা বিগ ব্ৰেকিং নিউজ জনাই আছো এই মুহূৰ্তত। কেন্দ্ৰীয় চৰকাৰৰ ৰাজনৈতিক এজেণ্ডাত অন্য এক এনেদৰে এতিয়া জনবিৰোধী সংযোজন দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। পুনৰ শ্বেখ হাছিনাক মৃত্যুদণ্ড বিহাৰ পিছতে জ্বলিছে এতিয়া বাংলাদেশ। আনন্দ উল্লাস কৰা একাংশ লোকলৈ বোমা নিক্ষেপ কৰিছে এতিয়া অচিনাক্ত লোকে। শ্বেখ হাছিনাক মৃত্যুদণ্ড বিহাৰ বাবে একাংশ লোকে মিঠাই বিতৰণ কৰি আনন্দ কৰিছিল। তেনে লোকক লক্ষ্য কৰি আক্ৰমণ চলালে এতিয়া দুৰ্বৃত্তই। আৰু এই ঘটনাত এই পৰ্যন্ত মৃত্যু হৈছে 2জনকৈ লোকৰ আৰু তাৰ সমান্তৰালকৈ আহত হৈ পৰিছে 10জনতকৈও অধিক লোক। কেৱল ইমানেই নহয়, কুটলিপাৰাত বোমা বিস্ফোৰণত এইবাৰ 3জন সেনা জোৱান আহত হৈ পৰিছে। ইয়াৰ উপৰিও বাংলাদেশৰ সংস্থাপক তথা মজিবুৰ ৰহমানৰ ঘৰ ভাঙি দিয়াৰো এতিয়া চেষ্টা কৰিছে একাংশ লোকে। কেৱল ইমানেই নহয়, প্ৰতিবাদকাৰী আৰু সেনাৰ মাজত ইতিমধ্যে সৃষ্টি হৈছে হতাহতি। পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। যধে মধে এতিয়াৰে পৰা কোনেও খুলিব নোৱাৰিব ফেচবুক একাউণ্ট। ফেচবুক, ইনষ্টাগ্ৰামক লৈ ইতিমধ্যে আহি গ'ল কঠোৰ আইন। আৰু এই আইন ক'ত কেতিয়া বলবৎ কৰা হৈছে এই সন্দৰ্ভত চাওক এই আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, ফেচবুক, ইনষ্টাগ্ৰামক লৈ আহি গ'ল কঠোৰ আইন। এতিয়াৰে পৰা যধে মধে কোনেও খুলিব নোৱাৰিব ফেচবুক একাউণ্ট। 16 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক। আহি থকা 10 ডিচেম্বৰৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিয়ম। ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে 40 লাখ ফেচবুক একাউণ্ট। এনেদৰে এতিয়া ফেচবুক, ইনষ্টাগ্ৰামক লৈ কঠোৰ হৈ পৰিছে অষ্ট্ৰেলিয়াৰ চৰকাৰ। 16 বছৰৰ অনুৰ্ধৰ বাবে নিষিদ্ধ কৰা হৈছে এতিয়া টিকটক, স্নেপচাট আৰু থ্ৰেডছৰ দৰে এপ। অষ্ট্ৰেলিয়াৰ চৰকাৰে নিষিদ্ধ কৰিছে ইতিমধ্যে 16টাকৈ এপ। এনে এপবোৰে মানসিক অৱস্থাত ক্ষতি কৰে বুলি এতিয়া অভিযোগ তুলিছে অষ্ট্ৰেলিয়াৰ চৰকাৰে। নিউজ ডেস্ক ৰিপোৰ্ট, জেডি নিউজ।